है। इस एक हमारे लिए ये बहुत गर्व की बात है कि हमारे प्रधानमंत्री जी देश को निरंतर सेवा कर रहा है और देश को एक विकसित देश का तरफ लेके जा रहा है। असम वासियों को मोदी जी ने बहुत कुछ दिए हैं और आज असम भी एक नया तरक्की का ओर आगे बढ़ रहा है। प्रधानमंत्री जी का 75 साल का जन्मदिन को सेलिब्रेट करने के लिए हम असम में एक 15 डेज का कार्यक्रम रखा हूं। इस कार्यक्रम का दौरान हमारा माता बहनों का हेल्थ का स्क्रीनिंग किया जाएगा। 26,000 कैंप लगाया जाएगा। हर असेंबली कॉन्स्टिट्यूएंसी में एक मेगा हेल्थ स्क्रीनिंग कैंप का आयोजन किया जाएगा। इसी जो हमारा सेवा पखवाड़ा है, इसी समय का बीचों में हम ब्लड डोनेशन कैंप करूंगा, निक्षय मित्र का शिनाख्त करूंगा। जो हमारा नया राइटर्स है उनको हम आर्थिक मदद करूंगा। 30 लाख माताओं को हम हमारा जो अरुणोदय योजना है उसमें शामिल करूंगा और उसी समय हम एक पेड़ माँ के नाम इस अभियान को भी हम लोग एक नया गति देने का काम करूंगा। हम पुनः एक बार असम वासियों का ओर से आशा करता हूं माँ कामाख्या का आशीर्वाद से प्रधानमंत्री जी देश को इसी तरह सेवा करते रहेगा और भगवान उसको एक लंबा जीवन भी प्रदान करेगा। एसआईआर कत आरम्भ होइছে মই শুনা নাই, যেটো মই নাজানো, মইতো নাজানো, মইতো নাজানো দে। ইয়াত মোৰ কোনো নলেজতে নাই, কিবাই আছে মিডিয়াৰ অহা বছৰ এসআইআর আৰম্ভ হোৱা খবৰ ৰাজ্য চৰকাৰ অৱগত নহয়, আমি নাজানো। মোৰ এইটোৱে মেছেজ যে এই মেগা হেল্থ কেম্পটোৰ জৰিয়তে আমি মিটিঙত আহিলে, ৰেলীত আহিলে, ৰাইজৰ মাজত আহিলে বহুত সৰু সৰু ল'ৰা ছোৱালীক মাকে কোলাত লৈ আহে বিভিন্ন বেমাৰ আজাৰৰ বাবে। কাৰোবাক মই লগ পালোঁ, কাৰোবাক নাপালোঁ, লগ পোৱাজনক সহায় কৰিলোঁ, লগ নোপোৱাজনক সহায় কৰিব নোৱাৰিলোঁ। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিমান এনেকুৱা বেমাৰত আক্ৰান্ত ল'ৰা ছোৱালী আছে এবাৰ আমাৰ মেগা হেল্থ কেম্পলৈকে আহক, আমি তেওঁলোকৰ নাম লিষ্টিং কৰি ল'ম আৰু যাৰ যেনেকুৱা বেমাৰ তেনেকৈ আমি তেওঁলোকক চিকিৎসা দিয়াৰ বাবে চেষ্টা কৰিম। কাৰোবাৰ চেৰিবেল পালচি আছে, কোনোবাই কাণেদি নুশুনে, কাৰোবাৰ ভৰিখনত হয়তো সমস্যা আছে, কাৰোবাৰ হাতত সমস্যা আছে, কাৰোবাৰ হাৰ্টত সমস্যা আছে, কোনোবা ব্লাড কেঞ্চাৰৰ ৰোগত আক্ৰান্ত। সকলো ৰোগী 18 বছৰৰ তলৰ এই যদি কেম্পলৈকে আহে আমি লিষ্ট কৰি ল'ম। তেতিয়া আৰু মিটিঙত গৈ মোক লগ কৰাৰ প্ৰয়োজন নাই। লিষ্ট কৰি আমি তেনেকৈ যাক ট্ৰিটমেণ্ট কৰিব পাৰোঁ তাক ট্ৰিটমেণ্ট কৰিম, যাক অপাৰেশ্যন কৰিব লাগে অপাৰেশ্যন কৰিম, যাক অসমৰ বাহিৰত লৈ যাব লাগে তাক বাহিৰত লৈ যাম। এটা ডাঙৰ প্ৰচেষ্টা এটা আমি হাতত লৈছোঁ। প্ৰায় 50,000তকৈ বেছি শিশুক আমি চিনাক্ত কৰিব খুজিছোঁ। গতিকে এই মেগা হেল্থ কেম্পটোত ৰাইজে সহযোগিতা কৰক, তাক মই আহ্বান জনাম। বিটিচিত ইলেকশ্যন হ'ব, 22 তাৰিখে ইলেকশ্যন হ'ব। সকলো পাৰ্টিয়ে চেষ্টা কৰিছে, বিজেপিয়েও চেষ্টা কৰিছে আৰু তাৰপিছত ধুনীয়াকৈ এখন চৰকাৰ হৈ যাব। বিটিচিত অকলে মই নাভাবোঁ যে অকলে চৰকাৰ চলোৱা সম্ভৱ হ'ব আৰু বিজেপিৰ ফালৰ পৰা আমি হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো আমি দুইজনকে লগত লৈ বিটিচিত যাতে ভৱিষ্যতে কোনো
খেলিমেলি নহয়, মানুহৰ নিৰাপত্তাৰ প্ৰশ্ন নহয়, আমি তেনেকৈ আগবাঢ়িব খোজোঁ। যদি আপোনালোকে চাই হাগ্ৰামা মহিলাৰীও আমাৰ NDAতে আছে, তেওঁৰ বিধায়কসকল আমাৰ বিধায়িনী দলতে আছে, UPPLও আমাৰ লগতে আছে। গতিকে মই ভাবোঁ যে ইলেকশ্যনৰ পিছত সকলোৰ সহযোগিতাত চৰকাৰ হ'ব। অকলে চৰকাৰ কৰিব পাৰিলেও সকলোৱে লগ লাগি চৰকাৰ কৰিলে আমাৰ ভাল হ'ব। এতিয়া বিজেপিয়ে মোৰ দৃষ্টিতটো আটাইতকৈ বেছি সিট বিজেপিয়ে পাব, চৰকাৰ বিজেপিয়ে কৰাৰ ওচৰলৈকে যাব। কিন্তু BTAD এনেকুৱা এখন জাগা, সেইখন দিছপুৰ নহয়, সেইখন কোকৰাঝাৰ হয়। গতিকে বহুত চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব লাগিব। এনেই ইলেকশ্যনৰ সময়ত টিভিত বাইট দি থকাটো বেলেগ কথা, কিন্তু ইয়াত চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব লাগিব। হেল্থ মিনিষ্টাৰৰ লগত কৰি ল'ব, তেওঁ কৰি দিব। এজন সাংবাদিকৰ পৰা এবাৰ কৰিম। সকলো সাংবাদিকে ইমান প্ৰশ্নটো সুধি থাকে চিফক লৈ, গতিকে এইবাৰ এজন সাংবাদিককে চিফ কৰিব লাগিব। স্বদেশী কেনেকুৱা, এতিয়া ধৰক মই ঘড়ী এটা পিন্ধি আছোঁ, এইটো স্বদেশী নহয়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যি বস্তু ভাৰতত উৎপন্ন হয় সেই বস্তুৱে আমি কিনিব লাগে, পিন্ধিব লাগে। এতিয়া আমাৰ ইয়াত HMT ঘড়ী আছে, আমি টি-শ্বাৰ্ট পিন্ধি লওঁ। যদি টি-শ্বাৰ্টটো ভাৰতত প্ৰডাকশ্যন হৈছে আমি পিন্ধিব পাৰোঁ, কিন্তু যদি আমেৰিকাত প্ৰডাকশ্যন হৈছে সেইটো যদি আমি পিন্ধোঁ, তেতিয়াহ'লে দেশৰ বৈদেশিক মুদ্ৰা ব্যয় হয়, দেশৰ ক্ষতি হয়। সেইকাৰণে লাহে লাহে আমিও সকলোকে আহ্বান জনাই আছোঁ যে আমাৰ স্বদেশী মানে এপল মোবাইল, সি ভাৰতত উৎপন্ন হয়, গতিকে সি স্বদেশী। মই নকওঁ যে এপল ব্যৱহাৰ নকৰিব, কিন্তু যদি সি ভাৰতত উৎপাদন নহয়, বিদেশত উৎপন্ন হয়, তেতিয়াহ'লে তাক ব্যৱহাৰ কৰিব নালাগে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে স্বদেশী মানে আমাৰ অকল নিজে প্ৰডাকশ্যন কৰা বস্তু নহয়, কোনোবাই যদি ভাৰতত আহি প্ৰডাকশ্যন কৰে সেইটো আমাৰ বস্তু। গতিকে আমি সেইকাৰণেই উদ্যোগ প্ৰতিষ্ঠা কৰিব খুজিছোঁ, ভাৰতক অসমক আমি মেনুফেকচাৰিং হাব কৰিব খুজিছোঁ, যাতে স্বদেশতে আমি আমাৰ প্ৰয়োজনীয় বস্তুবিলাক উৎপাদন কৰিব পাৰোঁ। প্ৰায় 23 লাখ কিমান হাজাৰ টকা ওলাইছে, মই জানাত 23 লাখ এণ্ড প্লাছ কিবা এটা টকা ওলাইছে। গতিকে প্ৰায় 1,25,26 লাখ টকা আমি ৰিকভাৰী কৰিছোঁ। CM ভিজিলেন্সৰ হিষ্ট্ৰীত এইটোৱে আটাইতকৈ ডাঙৰ ৰিকভাৰী। চকুতটো বহুতখিনি অফিচাৰ থাকে, বহুতখিনি কৰ্মচাৰী থাকে, কিন্তু ইয়াৰ বাবে প্ৰত্যেকটো কথা যে সফল হ'ম তেনেকুৱাও নহয়। বহুত অফিচাৰৰ এনেও ৰাইজে দুই এজনে কিবা কাম কৰি নিদিলেও কৈ দিয়ে, কোনোবা এটা সঁচাই কয়, কোনোবা এটা মিছা কয়। গতিকে কোনোবা এটা নিজৰ কাৰণত কয়, কোনোবা এটা জেনুইন কয়। গতিকে কিবা এটা এনেকুৱা নহয় যে সব অফিচাৰৰ পিছত আমি লাগি যাম, কাৰণ অফিচাৰসকলোতো আমাৰ অসমৰে মানুহ। গতিকে য'ত চিৰিয়াছ অভিযোগ পাওঁ তাত আমি অনুসন্ধান কৰোঁ। এইগৰাকী অফিচাৰৰ বিৰুদ্ধে আমাৰ বহুত দিনৰ পৰা চকু আছিলে, বৰপেটাত তেওঁ কৰি যোৱা কামবিলাকৰ কাৰণে আমি ট্ৰেন্সফাৰো কৰিছিলোঁ আৰু চকু ৰাখিছিলোঁ। গতিকে য'ত যেনেকুৱা অভিযোগ আহে, যদি চিৰিয়াছ অভিযোগ হয় ডেফিনেটলি আমি ব্যৱস্থা ল'ম। 2019 চনত নিয়োগ হৈছিলে, তাত কোনো কেলেংকাৰীও নাছিলে, মেৰিটত চাকৰি পাইছিলে। মই যিমান দূৰ জানো অফিচাৰগৰাকী যিটো সময়ত দেউতাক ঘপাই এখন মহাবিদ্যালয়ৰ অধ্যাপকো আছিলে, ভাল ঘৰৰ ছোৱালীও আছিলে, পঢ়া শুনাটো চোকা আছিলে। স্খলন হ'ব নালাগিছিল, কিন্তু স্খলন হ'ল। মানুহে মানুহৰ লগত কথা। গতিকে কিছুমানে বিনা পইচাত চাকৰি পায়ো কৰাপশ্যন কৰিছে, কিছুমানে একেবাৰে কৰাপশ্যন নকৰাকৈ চলি আছে। গতিকে সমাজত 5টা আঙুলি একে নহয়, সকলোকে একেটো কৰিব নোৱাৰি। চাওক,
আন্দোলন কৰিলেতো জনজাতিকৰণ নহয়। জনজাতিকৰণ এটা ব্যৱস্থাৰ মাজেৰে আগবাঢ়ে। নৱেম্বৰ মাহত জনজাতিকৰণ সম্পৰ্কত মন্ত্ৰীসভাৰ গোটে প্ৰতিবেদন দিব। সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ব্যৱস্থা ল'ব। আন্দোলন কিয় কৰিছে মই নিজেও বুজি নাপাওঁ, আৰু মই আগতে কৈছোঁ যে আন্দোলনে সমস্যা জটিল কৰে, আন্দোলনে ক'তো সমস্যাৰ সমাধান নকৰে। যদি আপুনি বেছিকৈ আন্দোলন কৰে, বড়ো মিচিং ৰাভা মানুহখিনিয়ে লাগি যাব যে জনজাতিকৰণ কৰিব নালাগে, বুজাবুজি কৰি থাকিলে চব কাম হৈ যায়, হ'ব। আৰু আজিলৈকে মই অসমত যিমান কাম কৰিছোঁ, NDFBৰ পৰা BLT লৈ আৰু যিমান কাম মই দেখা পাইছোঁ, সকলো কাম আলোচনাৰ মাজেদিয়ে মই দেখা পাইছোঁ। আন্দোলনৰ মাজেদিতো কোনো কাম হোৱা আজিলৈকে মই দেখা নাই। প্ৰত্যাহ্বান মানে কি? এখন কিবা ৰেচলিং হ'ব নেকি? প্ৰত্যাহ্বান মানে কি? এটা প্ৰত্যাহ্বানটো BTCত জনাইছেই, 25 তাৰিখেতো ৰিজাল্ট ওলাবই। প্ৰত্যাহ্বানটো কিমান? 0 চিট পাব। গতিকে এইটোৱে প্ৰত্যাহ্বান। প্ৰত্যাহ্বানৰ কোনো মিনিং নাই। প্ৰত্যাহ্বান কোনে জনায়? যাৰ এটা নিজৰ শক্তি থাকে, যোনে নিজৰ আত্মা পাকিস্তানক বন্ধক দি থৈ দিছে, সি আমাৰ দৰে মানুহক কেনেকৈ প্ৰত্যাহ্বান জনাব? আমিতো কেনেকৈ চলি থকা মানুহ, আমাৰ দৰে মানুহক প্ৰত্যাহ্বান জনাব নোৱাৰে নহয়। এইবিলাক হৈছে আমুল বেবী। আমুল বেবী আমাৰ লগত কি পাত্তা পাব? এবাৰ যোৱাটো ইমান, এবাৰহে মাত্ৰ কি? বাংলাদেশত যোৱাটো কি অপৰাধ? বাংলাদেশটোতো আমি যাওঁৱে, তাতে ঢাকেশ্বৰী মন্দিৰ আছে। বাংলাদেশত যোৱাটো কেতিয়া অপৰাধ হ'ল? বাংলাদেশততো বাংলাদেশখন দেখোন ইন্দিৰা গান্ধীয়ে স্বাধীনেই কৰি দিছে। প্ৰথম ইন্দিৰা গান্ধীক ধৰিব লাগিব না বাংলাদেশখন কিয় স্বাধীন কৰিছে বুলি। গতিকে জ্ঞান আৰু নলেজৰো কম আছে। আমুল বেবী হ'লে একো নাথাকে। ইন্দিৰা গান্ধীয়ে স্বাধীন কৰা দেশ এখনত আমি যাব নোৱাৰোঁ নেকি? পাৰোঁ নে নোৱাৰোঁ? প্ৰথমতে ইন্দিৰা গান্ধীক ধৰিব লাগিব যে আপুনি কিয় দেশখন স্বাধীন কৰিছিল। গতিকে এইবিলাক মই ক'লোঁ যে যোনে ওপৰতে পায় নহয় বস্তুবিলাক, এই কথা একো বুজি নাপায়। आप लोग में यही बात समझने के लिए मेरा थोड़ा दिक्कत होता है। एक व्यक्ति का बात आप लोग मुझे क्यों पूछते रहते हैं? मैं असम का CM हूँ, बंगाईगांव का बात, ग्वालपाड़ा का बात, धुबरी का बात, कितना बात पूछने वाला है। एक ही बात आप लोग पूछते रहते हैं, और जो व्यक्ति का कोई वैल्यू ही नहीं है, कुछ होने से तो मैं जवाब दूं ना। तो आपने बना दिया। मैं कैसे बना दिया यार? आपने ये बताओ, मैंने आप बताओ। आप लोग का यही हो रहा है, कोई अगर व्यक्ति आए, उसका बाद जैसा भी BTC सुना रहा है, लाखों लोग उनका पीछे भाग रहा है, तब उनका बारे में आप पूछो। जो व्यक्ति का कोई पॉलिटिकली कोई, उससे तो भूपेंद्र बराक का ही मैंने देखा था कि लोगों में कुछ अट्रैक्शन था, जो कुछ भी नहीं है। अभी कितना दिन है? 1 सप्ताह है। 1 सप्ताह देख लीजिए रिजल्ट क्या होगा। भूपेंद्र बराक का ये आगे का समय, कांग्रेस कभी नील नहीं हुआ था BTC में। लास्ट टाइम भी श्रीरामपुर जीते थे ना, उसका आगे भी जीते थे। कांग्रेस कभी नील नहीं हुआ था। इस बार देखो कांग्रेस नील ही होने जा रहा है।